ইফালে মহানগৰীৰ বৰাগাঁৱত শ্বহীদ স্মাৰকত বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গ'ল। শ্বহীদ স্মাৰকৰ গেট ভাঙি সোমাই আহিল এটা বন্যহস্তী আৰু গড়ভঙা বনাঞ্চলৰ পৰা দীপৰ বিল পাৰ হৈ সোমাল বন্যহস্তীটো। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। কালিৰ দিনটোত বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত এই বন্যহস্তীটোৱে চলালে উপদ্ৰৱ। গেট ভাঙি সোমাই আহিল বন্যহস্তীটো আৰু গড়ভঙা বনাঞ্চলৰ পৰা দীপৰ বিল পাৰ হৈ বন্যহস্তী সোমাল বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত। শ্বহীদ স্মাৰকত বন্যহস্তীৰ প্ৰৱেশক লৈ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে আৰু আৰক্ষী বন বিভাগৰ লোকে খেদি পঠিয়ায় হাতীটো। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। এয়া হৈছে গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপদ্ৰৱ চলোৱাৰ দৃশ্য। আৰক্ষী বন বিভাগৰ লোকে পৰৱৰ্তী সময়ত এই হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয়। কিন্তু নতুনকৈ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰক ক্ষেত্ৰত বন্যহস্তীৰ উপদ্ৰৱক লৈ এতিয়া আতংকিত হৈ পৰিছে লোকসকল, কিয়নো ইয়াৰ পূৰ্বেও সেই এলেকাত বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা যায়। কিন্তু শ্বহীদ স্মাৰক ক্ষেত্ৰত বন্যহস্তী সোমাই গেট ভাঙিছে, দেৱাল ভাঙিছে আৰু তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। খাদ্যৰ সন্ধানতেই এতিয়া বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে আৰু শ্বহীদ স্মাৰকৰ গেট ভাঙি সোমাই আহিল এটা বন্যহস্তী। ইফালে মহানগৰীৰ বৰাগাঁৱত শ্বহীদ স্মাৰকত বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গ'ল। শ্বহীদ স্মাৰকৰ গেট ভাঙি সোমাই আহিল এটা বন্যহস্তী আৰু গড়ভঙা বনাঞ্চলৰ পৰা দীপৰ বিল পাৰ হৈ সোমাল বন্যহস্তীটো। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো। কালিৰ দিনটোত বৰাগাঁওস্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰত এই বন্যহস্তীটোৱে চলালে উপদ্ৰৱ। গেট ভাঙি সোমাই আহিল বন্যহস্তীটো আৰু গড়ভঙা বনাঞ্চলৰ পৰা দীপৰ বিল পাৰ হৈ বন্যহস্তী সোমাল বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত। শ্বহীদ স্মাৰকত বন্যহস্তীৰ প্ৰৱেশক লৈ হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰে আৰু আৰক্ষী বন বিভাগৰ লোকে খেদি পঠিয়ায় হাতীটো। আমি আপোনালোকক সেই দৃশ্যাংশ দেখুৱাইছো। এয়া হৈছে গড়ভঙা বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপদ্ৰৱ চলোৱাৰ দৃশ্য। আৰক্ষী বন বিভাগৰ লোকে পৰৱৰ্তী সময়ত এই হাতীটো খেদি পঠিয়াবলৈ সক্ষম হয়। কিন্তু নতুনকৈ নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰক ক্ষেত্ৰত বন্যহস্তীৰ উপদ্ৰৱক লৈ এতিয়া আতংকিত হৈ পৰিছে লোকসকল, কিয়নো ইয়াৰ পূৰ্বেও সেই এলেকাত বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা যায়। কিন্তু শ্বহীদ স্মাৰক ক্ষেত্ৰত বন্যহস্তী সোমাই গেট ভাঙিছে, দেৱাল ভাঙিছে আৰু তাৰ পাছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। খাদ্যৰ সন্ধানতেই এতিয়া বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰিছে বন্যহস্তীয়ে আৰু শ্বহীদ স্মাৰকৰ গেট ভাঙি সোমাই আহিল এটা বন্যহস্তী।